Welcome dear teachers and viewers to my YouTube channel Wahed Math World. I will discuss with you some problems of mathematics, that is arithmetic, for CTET 2026 and their solutions also. I must share with you and discuss with you. Conducted by CBSE. I am Wahed. মই আজিৰ এই ভিডিঅ'টোত CTET 2026 Mathematics Arithmetic Channel Wahed Math World. First question আপোনালোকে চাব, so easy and important. Question number 1, if selling price is doubled, then profit become tripled. Selling price doubled হ'ব লাগিব, doubled হ'ব তেতিয়া কি হ'ব, profit tripled হৈ যায়। এই কথাৰ মনত ৰাখিব লাগিব। therefore profit percent উলিয়াব লাগে। আপোনালোকে ধুনীয়াকৈ এইটো ভাল লাগিব আপোনালোকৰ চাব। এতিয়া মই ইয়াতে question 1 প্ৰফিটটো মই গেইন বুলিয়ে কৈছোঁ। তো গেইন আৰু প্ৰফিট একেটাই। গতিকে গেইন বা প্ৰফিট কেতিয়া লাভ হ'ব, যেতিয়া সেলিং প্ৰাইচ বেছি হ'ব। আমি বিক্ৰী দাম যেতিয়া বেছি হ'ব তেতিয়াহে লাভ হ'ব। গতিকে আমি গেইন পালোঁ, গেইন আমি এক জি বুলি লিখিব পাৰোঁ। গেইন SP মানে সেলিং প্ৰাইচ মাইনাছ CP কষ্ট প্ৰাইচ। কিনা দামতকৈ বেচা দাম যদি বেছি হৈ যায় তেতিয়াহে গেইন হয়, লাভ হয়, প্ৰফিট হয়। প্ৰফিটক আমি গেইন বুলিয়ে কৈছোঁ। এতিয়া একৰ্ডিং টু কুৱেশ্যন মতে কি দিয়া আছে আমাক, যে যেতিয়া গেইন SP যেতিয়া সেলিং প্ৰাইচ যেতিয়া ডাবল হ'ব তেতিয়া গেইন ট্ৰিপল হ'ব। গতিকে আমি এই এক কি কৰিলোঁ, ট্ৰিপল কৰি দিলোঁ, 3 পূৰণ কৰি দিলোঁ। আৰু সেলিং প্ৰাইচ কি দিলোঁ, ডাবল কৰি দিলোঁ। গতিকে এইটো থাকিল, এটা একৰ্ডিং টু কুৱেশ্যন। গতিকে আমি ইয়াত 3G লিখিলোঁ। জি হ'ল আপোনাৰ কি হ'ব, জি মানে গেইন SP মাইনাছ CP, SP মাইনাছ CP ইকুৱেল টু 2SP সেলিং প্ৰাইচ, CP হ'ল কষ্ট প্ৰাইচ। হৈ গ'ল। ভালকৈ অলপমান লক্ষ্য কৰিলে আপোনালোকে ভেৰি ইজি হ'ব। চাব 3SP পূৰণ কৰি দিলোঁ মাইনাছ 3CP পূৰণ কৰি দিলোঁ। ইয়াত কি থাকিব, 2SP মাইনাছ CP। চাব আপোনালোকে এই SP যেতিয়া ইফালে আহিব 3SP মাইনাছ এইটো ইফালে আনি কি হ'ব, মাইনাছ হ'ব 2SP। এটা আপোনালোকে জানেই। আৰু এই 3CPটো ইয়াত মাইনাছ ইফালে গ'লে প্লাছ হ'ব, 3CP মাইনাছ CP। এইটো হৈ গ'ল। থাকিব কি, 3টা SPৰ পৰা 2টা SP গুচি গ'লে SP এটা থাকিব। আৰু ইয়াত কি থাকিব, 2CP থাকিব। এইখিনিলৈকে আপোনালোকে মনত ৰাখিব ধুনীয়াকৈ। এতিয়া আমাৰ লাগিব কি, গেইন পাৰ্চেণ্ট। গেইন পাৰ্চেণ্ট লাগে। গেইন পাৰ্চেণ্ট হ'ব কি হ'ব, ফাৰ্ষ্টত গেইন হ'ব, এটা লাভ হ'ব। গেইন বাই CP কষ্ট প্ৰাইচ ইনটু 100। এইখিনি কৰিলে আমাৰ কি হ'ব, যদি পাৰ্চেণ্ট ওলাওঁ এইখিনি হ'ব। গতিকে আমি ইয়াত গেইন কিমান আছিল আমাৰ, SP মাইনাছ CP, এইটো গেইন SP মাইনাছ CP। গতিকে SP মাইনাছ CP সেলিং প্ৰাইচ মাইনাছ কষ্ট প্ৰাইচ, আৰু আছে কি CP ইনটু 100%। হৈ গ'ল। ইয়াত চাব আপোনালোকে এই SP মানে কি, আপোনাৰ যাব এই SP হ'ল ইয়াত চাব, এই ধুনীয়াকৈ ইয়াত চাব 2CP। গতিকে 2CP মাইনাছ CP বাই CP 100%। ধুনীয়াকৈ চাই ল'ব আপোনালোকে। ইয়াৰ পিছত চাব আপোনালোকে 2টা CPৰ পৰা এটা CP গ'লে CP কে থাকিব, এটা থাকিব। ইয়াত থাকিব CP, ইয়াত থাকিব 100%। CP কেঞ্চেল গ'ল, থাকিব কি 100, অনলি 100 থাকিল।
অনলি 100 থাকিল গতিকে 100% হ'ল এনসাৰ কি হ'ব 100 আপোনালোকে চাব এইটো অপশ্যন কি দিয়া আছে চাব অপশ্যনত কি দিয়া আছে 100 এইটো 120 এইটো এৰ লগত 100 গতিকে অপশ্যন এইটো কাৰেক্ট নিশ্চয় আপোনালোকে ক্লিয়াৰ হৈছে এতিয়া ধুনীয়াকৈ চাব মই এইটো মুছি দিওঁ ইয়াৰ পিছত চাব আপোনালোকে কোৱেশ্চন নম্বৰ 2 to চাব the average of 3 numbers is 7 and average of first 2 numbers is 4 what is the third number very easy question এইটো আহি থাকে এনেকুৱা ধৰণৰ কোৱেশ্চনবিলাক গতিকে আমি এইটোত তোমালোকে ভেৰি ইজি টোটেল 3 নাম্বাৰছ এটা কি হ'ব 3 নাম্বাৰছ আমি টোটেলটো ল'ম কোৱেশ্চন নম্বৰ 2 টোটেল 3 numbers কি হ'ব এভাৰেজ কিমান আছিল আমাৰ 7 গতিকে 7 এভাৰেজ 7 আছিলে 3 নাম্বাৰছৰ 21 হৈ গ'ল নেক্সট আমাৰ কি আছে ফাৰ্ষ্ট 2 নাম্বাৰছ এভাৰেজ 4 দিয়া আছে তো টোটেল ফাৰ্ষ্ট 2 নাম্বাৰছ এভাৰেজ কি দিছে 4 2 নাম্বাৰছ কি হ'ব এইটো 8 so third number কি হ'ব very easy এইটো হ'ল 3 নাম্বাৰছ টোটেল এইটো 2 নাম্বাৰছ টোটেল গতিকে এইটো পৰা মাইনাছ হ'ব 21 minus 3 very easy so answer is 13 answer is 13 এগাৰ পৰা 3 গ'লে ইয়াত কি থাকিব এইটো 8 3 নহয় 8 হ'ব সৰি 8 তো 21 পৰা 8 গ'লে 13 থাকে ঠিক আছে থাৰ্ড নাম্বাৰ 13 so option is third number 13 option 2 option is correct next চাব আপোনালোকে এইটো অলপ ডাঙৰ কুৱেশ্যন দেখাত খুব মানে আপোনালোকৰ মানে ডাঙৰ লাগিব যেন মানে নোৱাৰিম এনেকুৱা লাগিব কিন্তু ভেৰি ইজি চিডত আহিছিল 2015ত আহিছিলে এ পাৰ্চন বৰ্ডেড মানে উঠিছিলে এ পাৰ্চন বৰ্ডেড এ ট্ৰেইন অন 30th আগষ্ট 30 তাৰিখে আগষ্টৰ 30 তাৰিখে ট্ৰেইনত উঠিলে তেওঁ 2015ত এট আহমেদাবাদ ফৰ ত্ৰিবান্দ্ৰমত তেওঁ যাব আহমেদাবাদত উঠিলে দ্য ট্ৰেইন ডিপাৰ্টেড গুচি গ'ল ফ্ৰম আহমেদাবাদ এট 13:30 আৱাৰ এণ্ড ৰিচড আৰু তাত গৈ পালে ত্ৰিবান্দ্ৰমত পালে এট 7:30 আৱাৰ অন 1st ছেপ্টেম্বৰ গৈ পালে 2015তে পালে ইফ দ্য ডিষ্টেঞ্চ বিটুইন আহমেদাবাদ এণ্ড ত্ৰিবান্দ্ৰম ইজ 22,268 kilometer then the average speed of the train between these two stations is average speed উলিয়াব লাগে আমি ইয়াতে কেইটামান কথা মনত ৰাখিব লাগিব 30th আগষ্ট আৰু ইয়াতে আৱাৰ কি আছে ইমান আৰু 1st ছেপ্টেম্বৰত এইটো পালেগৈ এইখিনি পালেগৈ ছেপ্টেম্বৰ 1st এইখিনি কথা মনত ৰাখিব লাগিব তাৰপিছত আমি কি ওলাব লাগিব স্পীড ওলাব লাগিব কিলোমিটাৰ দিয়া আছে এইখিনি স্পীড আমাৰ লাগিব স্পীড এইখিনি কথা অলপ ডিষ্টিং হ'ব লাগে চাব এতিয়া ধুনীয়াকৈ এইটো মনত ৰাখিব লাগিব অলপ এটেনশ্যন দিব আপোনালোকে ধুনীয়াকৈ বুজাই দিম মই আপোনালোকক ডিছকাছ কৰিম মই 31st আগষ্ট এইটো মনত ৰাখিব লাগিব
অলপমান চাব কুৱেশ্যন নম্বৰ 3 30 আগষ্ট এই কথা মনত ৰাখিব লাগিব 30 আগষ্ট 30 আগষ্ট আমাৰ সময় কিমান আছে 1:30 1:30 বজা তাৰমানে ইয়াতে দিছে এটা কথা মনত ৰাখিব লাগিব এইটো 13:30 আৱাৰ মিন্স দ্য 12টাৰ পিছত 13টা হৈ যায় গতিকে ইয়াত এটা 1:30 মনত ৰাখিব এইটো 12টাৰ পিছত তেওঁলোকে এইটো হ'ল ট্ৰেইন ষ্টেচনবিলাকত এনেকেই লিখা থাকে টাইমবিলাক এইটো ইণ্টাৰনেশ্যনেল হয় গতিকে আমি 13 14 15 16 এটা আমি 12টাৰ পৰা হিচাপ কৰিব লাগিব এতিয়া 12 12 13 1 এটা 30 এইটো মানে এটা 30 হ'ল গতিকে এটা 30ৰ পৰা আমি এইটো হ'ল আমাৰ কি আছে ডে দিনৰ এটা 30ৰ পৰা ৰাতি হৈ গ'ল এইটো হ'ল নাইট চাব দেই এইটো নাইট JST নাইট নাইটৰ পিছত আকৌ ডে আহি গ'ল চাব ডেটটা এইটো হ'ল আকৌ 31st তাৰমানে কি হ'ব আগষ্ট মাহ 31 দিনীয়া হয় সেইকাৰণে 30ত উঠিলে তেওঁলোকে 31st মানে একদিন পাৰ হৈ যোৱা লাগে 31st আগষ্ট হৈ যায় আগষ্ট হৈ গ'ল তো এতিয়া আমি দিন পাৰ হৈ গ'ল ৰাতি পাৰ হ'ল আকৌ এইটো কি হ'ল আপোনাৰ আকৌ দিনত আহি গ'ল 1:30 টোটেল পুৰা ডে হ'ল এইটো 24 আৱাৰ্ছ হৈ গ'ল আমি পাই গ'লোঁ 24 আৱাৰ্ছ তাৰমানে ওৱান ডে ফুল ওৱান ডে হৈ গ'ল নেক্সট আমাৰ 31ৰ পৰা আকৌ 31st আকৌ আমি কি পালোঁ 1:30 পালোঁ এইটো ডে নহয় 31st 1:30 পালোঁ এইটো কিন্তু ডে থাকিল ডেৰ পিছত আমি আকৌ নাইট পালোঁগৈ 1 ছেপ্টেম্বৰ 1 ছেপ্টেম্বৰ আমি নাইট পালোঁ 1:30 লৈ 12 ঘণ্টা এইটো আকৌ কি হ'ব আমাৰ নাইট নাইটত মানে যেতিয়া আপোনাৰ 1:30 হৈ গ'ল এইটো হ'ল দিন আগষ্টৰ পৰা ছেপ্টেম্বৰ পালেগৈ কাৰণ ৰাতি 12লৈকে আগষ্ট আছে ছেপ্টেম্বৰ হ'ল যিহেতু 12টা পাৰ হৈ গ'ল এতিয়া ছেপ্টেম্বৰ আহি গ'ল এইটো ৰাতি হৈ গ'ল ৰাতি ইয়াত আমাৰ থাকিল কি টাইম 12 আৱাৰ্ছ 1:30 পৰা 1:30 লৈ 1:30 পৰা 1:30 লৈ গতিকে 12 আৱাৰ্ছ হৈ গ'ল 12 আৱাৰ আমি পাই গ'লোঁ টাইম এতিয়া আকৌ 1 ছেপ্টেম্বৰৰ আকৌ আমাৰ আছে 1 ছেপ্টেম্বৰৰ আকৌ আমি ৰাতি কি হ'ল 1:30 পৰা ভেৰি ইজি এইটো অলপ মানে ধুনীয়াকৈ মই বুজাইছোঁ আপোনালোকে ফটাফট কৰিব পাৰিব এইটো আহিল আমাৰ নাইট এই নাইট আহি গৈছে আকৌ আমি যেতিয়া 1:30 পৰা ৰাতিপুৱা আমি সেই 1 ছেপ্টেম্বৰেই হ'ব 1 ছেপ্টেম্বৰত হ'ব ৰাতিপুৱা হ'ব ৰাতিপুৱা হ'লে আমাৰ 7:30 লৈ আছে ৰাতিপুৱা 7:30 লৈ কুৱেশ্যনত আছে গতিকে ইয়াৰ পৰা ইয়ালৈ এইটো সময় এইটো 6 আৱাৰ্ছ হ'ব 6 আৱাৰ হিচাপ কৰি গম পাব এটাৰ পৰা 2 3 4 5 6 7 6 ঘণ্টা হৈ গ'ল গতিকে আমাৰ টোটেল টাইম কিমান হ'ল অলপ আপোনালোক চাব যে 24 12 and 6 এইটো হ'ল 42 আৱাৰ্ছ হৈ গ'ল 42 আৱাৰ টোটেল টাইম আমাৰ কিমান হ'ল 42 আৱাৰ্ছ হৈ গ'ল আমি টাইম পাই গ'লোঁ এতিয়া চব আমাৰ কি লাগে স্পীড লাগিব স্পীড লাগে স্পীড আমি পাইছিলোঁ কি ডিষ্টেঞ্চ বাই টাইম এই কথা মনত ৰাখিব লাগিব ডিষ্টেঞ্চ বাই টাইম ডিষ্টেঞ্চ কিমান দিছে কুৱেশ্যনত কিমান দিয়া আছে ডিষ্টেঞ্চ এইটো মই ইণ্ডিকেট কৰি থৈছোঁ চাব আপোনালোকে ডিষ্টেঞ্চটো 2268 ডিষ্টেঞ্চ হ'ব কি 2268 কিলোমিটাৰ হয় আৰু টাইম আমি কি পালোঁ 42 আৱাৰ পাই গ'লোঁ
গতিকে কিলোমিটাৰ বাই আৱাৰ হৈ গ'ল। কিন্তু আমাৰ অপশ্যনত দিয়া আছে কি, আপোনালোকে ভালকৈ চাব, অপশ্যনত মিটাৰ পাৰ ছেকেণ্ড দিয়া আছে। আমি মিটাৰ পাৰ ছেকেণ্ড বনাব লাগিব, কনভাৰ্ট কৰি দিব লাগিব ইউনিটবিলাক। এতিয়া আমি চাম, এইটো আমি এইটো কাটি এইটো 2 আৰু 4 আমি এড কৰি দিওঁ, যোগ কৰি চাম কৰোঁ, 6 হ'ব। 6 হ'লে কি হ'ব, 2ৰে 3ৰে ডিভাইড হ'ব, গতিকে গোটেই নাম্বাৰটো 3ৰে ডিভাইড হ'ব। এতিয়া আমি চাওঁ 8 6 14 15 16 17 18 হৈ গ'ল। 18ক আমি 3ৰে ডিভাইড কৰিব পাৰোঁ, গতিকে গোটেই নাম্বাৰক আমি 3ৰে ডিভাইড কৰিব পাৰোঁ। এইটো এটা নিয়ম আছে যে এই ডিজিটকেইটা যদি আমি যোগ কৰি লওঁ, চাম কৰোঁ, চাম কৰাৰ পিছত যিটো নাম্বাৰ ওলাব সেই নাম্বাৰ যদি 3ৰে ডিভাইড যায়, তেন্তে গোটেই নাম্বাৰটো 3ৰে ডিভাইড যাব, হৰণ কৰিব পৰা যাব। এতিয়া 2 আৰু 4 6 হৈ গ'ল। 6ক আমি 3ৰে ডিভাইড কৰিব পাৰোঁ, গতিকে আমি 42কো ডিভাইড কৰিব পাৰোঁ। এই নিয়মটো আপোনালোকে নিশ্চয় জানে। গতিকে 3ৰে ডিভাইড কৰিলোঁ, কি হ'ব, একবাৰ আৰু 1 থাকিল 12 4বাৰ। 3ৰে ডিভাইড কৰিলে কি হ'ব, এইটো 3ৰে কাটিলে কি হ'ব, 3 7 গুণ 21, 1 থাকিল 16 হ'ল, 3 5 গুণ 15, 16 1 18, 3 6 গুণ 18 হৈ গ'ল। এতিয়া আমি 7ৰে দিব পাৰোঁ, 7 7ৰে 2 বাৰ গ'ল। 7ৰে দিলে আমাৰ কি হ'ব, একবাৰ যাব আৰু ইয়াত থাকি 5ৰ বাদ নাযাব, 56 7 8 গুণ 56 8 বাৰ গ'ল। এতিয়া আমি 2ৰ আকৌ ইয়াত কাটিলোঁ, 10ৰ মাত কেইবাৰ যাব, 5 বাৰ, 8ৰ মাত কেইবাৰ 4 বাৰ। গতিকে আমি কি পালোঁগৈ, 54 কিলোমিটাৰ পাৰ আৱাৰ আমি পাই গ'লোঁ। এতিয়া আপোনালোকে চাব, এইটোক আমি মিটাৰ পাৰ ছেকেণ্ড কৰিব লাগিব। এটা কথা আপোনাৰ মনত ৰাখিব, এটা পদ্য নিচিনা বা পয়ম নিচিনা মুখত ৰাখিব লাগিব, সেইটো হ'ল কি, মিলি চেণ্টি ডেচি মিটাৰ ডেকা হেক্টো কিলোমিটাৰ। মিলি চেণ্টি ডেচি মিটাৰ, মিটাৰ চিন দিয়ক, ডেকা হেক্টো কিলোমিটাৰ, কিলোমিটাৰ চিন দিয়ক, আমাৰ দুটা লাগে। চ' আমি কি কৰিম, কিলোমিটাৰ আছে, মিটাৰ বনাব লাগিব। কোনফালে গ'ল, এইটো কিলোমিটাৰ, এইটো মিটাৰ, কোনফালে গ'ল, ৰাইটৰ ফালে গ'ল, ৰাইটৰ ফালে কি পূৰণ কৰিব লাগে, একক দশক শতক হাজাৰ, 1000ৰ পূৰণ, এতিয়া কিলোমিটাৰটো মিটাৰ হৈ যাব। গতিকে 54 ইনটু 1000, এইটো কি হ'ল, মিটাৰ হৈ গ'ল। কি হ'ল, এইটো মিটাৰ হৈ গ'ল। আৰু আমি ইয়াত আছে কি, আৱাৰ, 1 আৱাৰ ধৰক, 1 আৱাৰ, আৱাৰক আমি 60ৰে ইনটু কৰিলে কি হ'ব, মিনিট হৈ গ'ল। আকৌ 60ৰে পূৰণ কৰিলে কি হ'ব, ছেকেণ্ড হৈ গ'ল। আমি ইয়াত কি পালোঁ, ছেকেণ্ড পাই গ'লোঁ। চাব আপোনালোকে ধুনীয়াকৈ চাব এইটো। এতিয়া আমি এই জিৰ'টো কাটি দিলোঁ, এই জিৰ'টো কাটি দিলোঁ, হৈ গ'ল। এই 6ৰে কাটিলে ইয়াক একবাৰ যাব আৰু 6 9 গুণ 54, 9 বাৰ গুচি গ'ল। এতিয়া ইয়াক যদি আমি 3ৰে কাটি দিওঁ, 2 বাৰ যাব, ইয়াক 3ৰে কাটিলে 3 বাৰ যাব, 3 হৈছে এইটো। গতিকে এই ইয়াক যদি আমি 2ৰে যদি 1 কাটোঁ, 10ক কাটোঁ, 5 বাৰ যাব, তে 3 আৰু 5 পূৰণ কৰিলে কিমান হ'ব, 15 হ'ব, 15 হৈ গ'ল। 15 মিটাৰ পাৰ ছেকেণ্ড হৈ গ'ল এনচাৰটো। 15 মিটাৰ পাৰ ছেকেণ্ড, এইটো আমাৰ এনচাৰটো হৈ গ'ল। গতিকে আমাৰ অপশ্যনটো কি দিয়া আছে চাব আপোনালোকে, 54 9 15 মিটাৰ পাৰ ছেকেণ্ড হৈ গ'ল। অপশ্যনটো এইটো কাৰেক্ট। নিশ্চয় আপোনালোকে বুজি পাইছে, যদিও মানে দেখাত খুব ডাঙৰ এটা প্ৰব্লেম দেখা যায়, কিন্তু একচুৱেলি চ' ইজি, চিনচিয়াৰলি কৰিলে চ' ইজি হ'ব। নিশ্চয় আপোনালোকে বুজি পালে। ভিডিঅ'টো চাই কেনে লাগিছে কমেণ্টত জনাব, এটা লাইক দিব, বেছি বেছিকৈ শ্বেয়াৰ কৰিব, কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নিশ্চয় আপোনালোকে ছাবস্ক্ৰাইব কৰিবই। ইয়াৰ পিছত মই আৰু ইম্পৰ্টেণ্ট ভিডিঅ' মই দি থাকিম, আপোনালোকে অতি মনোযোগেৰে চাব। আপোনালোকৰ লগত ডিছকাছ কৰিলে নিশ্চয় আপোনালোকৰ ক্লিয়াৰ হ'বই। So wait for my next important videos. Thank you very much.